ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ বিভিন্ন বেচৰকাৰী তথা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়া লাচিত দাসে পতাকা উত্তোলন কৰাৰ পিছতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। একেদৰে অন্যতম শিক্ষা অনুষ্ঠান বিবেকানন্দ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য সাৰথী বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিহদিয়াস্থিত কাৰ্যালয়তো উলহ মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। বছৰৰ নিচিনাকৈ 78 যিটো বৰ্ষৰ স্বাধীনতা দিৱস আমি বিহদিয়া উন্নয়ন খণ্ডই পালন কৰিছোঁ। ইয়াত আমি আজি শুভাৰম্ভণি কৰিছোঁ আমাৰ জাতীয় পতাকা উত্তোলনেৰে। ইয়াৰ পিছত আমাৰ বিভিন্ন কাৰ্যসূচী আৰু আছে আৰু এই স্বাধীনতা দিৱসৰ যিখিনি কাৰ্যসূচী আছে আমাক ভাৰত চৰকাৰ বা অসম চৰকাৰে দিয়া যিখিনি কাৰ্যসূচী সেইখিনি আমি সুকলমেৰে আজি 3 দিন ধৰি পালন কৰি আছোঁ আৰু আজিৰ কাৰ্যসূচী অনুযায়ী ফ্লেগ হোইষ্ট হোৱাৰ পিছত আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমাৰ এতিয়া চক্ৰ বিষয়া কাৰ্যালয়তো আমাৰ কাৰ্যসূচী আছে। এই কাৰ্যসূচীবিলাক আমি পালন কৰিবলৈ আমি ইয়াৰ মই লগতে মোৰ বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা তেখেতসকলৰ আত্মালৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আটাইখিনি যিখিনি শ্বহীদ হৈ গ'ল দেশ স্বাধীনৰ কাৰণে আটাইখিনিলৈ মই মোৰ তৰফৰ পৰা তথা বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিবিলাক ব্যক্তিৰ কাৰণে আমি আজি স্বাধীন হ'লোঁ সেই মহান মহান পুৰুষবিলাকৰ যিবিলাক ৰাস্তা, যিবিলাক পথ, যিবিলাক কৰ্ম এইবিলাক আমি অনুগামীসকলে অনুসৰণ কৰাটো উচিত। কাৰণ তেখেতসকলৰ বহুত ত্যাগৰ বলত আমি আজি স্বাধীন ভাৰত হিচাপে বা স্বাধীন দেশৰ নাগৰিক হিচাপে সুন্দৰভাৱে ফুৰিবলৈ, সুন্দৰভাৱে কৰ্ম কৰিবলৈ, সুন্দৰভাৱে আগবাঢ়ি যাবলৈ, বিদ্যা শিক্ষা গ্ৰহণ কৰিবলৈ এই সকলোবিলাক অধিকাৰ আমি আজি পাব পাৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।